পদুম হৈ জিলিকিছে চৰাইদেউ জিলাৰ সাপেখাতিৰ ভাস্কৰ ফুকন। সংগীতৰ আনুষ্ঠানিক শিক্ষা অবিহনে নিজে লিখা গীতত কণ্ঠদান কৰি চৰ্চাত যুৱকজন। চৰাইদেউ জিলাৰ সাপেখাতিৰ এজন যুৱকৰ কণ্ঠই মোহাচন্ন কৰিব আপোনাক। উৰুষা পূজাত থাকি বোকাৰ পদুম হৈ জিলিকি উঠিছে যুৱকজন। পকা মিস্ত্ৰীৰ যোগালী হৈও সংগীতৰ চৰ্চা যুৱকজনৰ। মাজুলীৰ ৰাজনী চুমলীয়া দুপাৰে সাৱতী বসুত কাহি পাৰে সিপাৰে দৰিয়া গাততে কলিজাতে কাছি মাজুলীৰ ৰাজনী চুমলীয়া দুপাৰে। সংগীতৰ আনুষ্ঠানিক শিক্ষা অবিহনে নিজে গীত লিখি কণ্ঠদান কৰিবলৈ সক্ষম হোৱা যুৱকজনৰ নাম হৈছে ভাস্কৰ ফুকন। আৰ্থিকভাৱে দুৰ্বল পিতৃহীন ভাস্কৰৰ কণ্ঠত মোহাচন্ন হৈ সাংবাদিক গৌতম গগৈয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল ভাস্কৰৰ কেইবাটাও গীত। জুবিন গাৰ্গৰ গীত গাই ভালপোৱা ভাস্কৰৰ কণ্ঠৰ প্ৰতি আকৰ্ষিত হৈছিল বিশিষ্ট অধিবক্তা কৃষ্ণ কোঁৱৰ। আৰ্থিকভাৱে দুৰ্বল ভাস্কৰৰ গীত বাণীবদ্ধ কৰি প্ৰচাৰৰ দায়িত্ব গ্ৰহণ কৰিলে সোণাৰীৰ বিশিষ্ট অধিবক্তা কৃষ্ণ কোঁৱৰে। তাৰেই ফলশ্ৰুতিত সুললিত কণ্ঠৰে ৰাইজৰ মন মোহিবলৈ সক্ষম হোৱা ভাস্কৰ ফুকনৰ কথা আৰু কণ্ঠত বাণীবদ্ধ হোৱা প্ৰথমটো গীতৰ শুভমুক্তি দিয়া হ'ল শনিবাৰে সন্ধিয়া। ভাস্কৰৰ গৃহত স্থানীয় লোকৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল চন্দ্ৰমা শীৰ্ষক গীতটো। ঘৰুৱা পৰিৱেশত বিশিষ্ট নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰে আঁত ধৰা গীতৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত আছিল বিশিষ্ট সমাজকৰ্মী অৰুণ গগৈ, বাণী চাংমাই, ভৱেন লিকচনকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। মন কৰিবলগীয়া যে ভাস্কৰৰ সংগীত চৰ্চাৰ বিষয়ে জানিবলৈ পাই ৰাজ্যৰ মন্ত্ৰী বিমল বৰাই এখন গীটাৰ উপহাৰ দি উৎসাহিত কৰিছিল 2 বছৰ পূৰ্বেই। তাৰ পাছৰ পৰাই অধিক গতিশীল হৈ পৰিছিল ভাস্কৰৰ সংগীত সাধনা। ইফালে বোকাৰ পদুম 20 বছৰীয়া যুৱক ভাস্কৰ ফুকনৰ চন্দ্ৰমা শীৰ্ষক গীতটোৱে আনুষ্ঠানিক শুভমুক্তি পোৱাৰ আগতেই চৰাইদেউ প্ৰহৰী ফেচবুক পেজত ইতিমধ্যেই ভূয়সী প্ৰশংসা তথা আদৰ বুটিবলৈ সক্ষম হৈছে। প্ৰতিবাদৰ যুৱক ভাস্কৰ ফুকনৰ সংগীতৰ চৰ্চা অব্যাহত থাকক, আমি তাৰেই কামনা কৰিছোঁ। নদী মই নহৰে সাগৰে বিচাৰে ময়ো তোমাতে মিলিম কি নাম দি মাতিম তোমাক। আজি উঠি অহা ল'ৰা এটাই আজি এনেধৰণে কাম কৰিছে। আজি তেওঁৰ কণ্ঠ ৰাইজে চিনি পাওক, অসমৰ ৰাইজে আদৰি লওক আৰু ভৱিষ্যতে উঠি অহা নৱপ্ৰজন্মৰ এক ভোটাৰপৰা হৈ জিলিকিৰক, তাকে কামনা কৰিছোঁ। সুন্দৰ প্ৰয়াস। আজি খুব ভাল লাগিলে ভাস্কৰৰ গীতটো শুনি সঁচাকৈ আপ্লুত হ'লোঁ। মোৰ ভাতৃ ভৱেন লিকচন উৎপল মা খাকলাৰী ডাঙৰীয়া, অভিজিত বসুমতাৰী, অভিজিত ধুনীয়া। এই শব্দৰ উচ্চাৰণ কেনে ভাল লাগিলে। আৰু যদি ক'ৰবাত খুঁটি নাটি আছে আমি গোটেই সকলোৱে তেওঁক আগবঢ়াব লাগিব। জ্যোতিৰ দাপোন হৈ ৰওক এই চন্দ্ৰমা, জনতাৰ আপোন হৈ ৰওক চন্দ্ৰমাক সুন্দৰভাৱে সজাই পৰাই এক পূৰ্ণাংগ চন্দ্ৰৰ ৰূপ দিয়া যিগৰাকী ব্যক্তি আছে। আৰু আজি আপোনালোকে যি চন্দ্ৰমা গীতটি উপভোগ কৰিবলৈ পালে, এয়া আমাৰ কাৰণে সকলোৰে গৌৰৱৰ কথা যে ভাস্কৰ ফুকনক মই আজি দ্বিতীয়বাৰৰ কাৰণে লগ পাইছো। পোনপ্ৰথমে লগ পাইছিলো যিদিনাখন গীতটি ডাবিং কৰিবলৈ গৈছিলে,
আৰু আজি দ্বিতীয় দিনাখন মই ভাস্কৰ ফুকনক লগ পাইছো আৰু আপোনালোক ওচৰৰ অঞ্চলৰ লোক হিচাপে বা ঘৰৰ লোক হিচাপে এই ভাস্কৰ ফুকনৰ বিষয়ে আপোনালোকে বেছি ভালকৈ গম পাব আৰু কথা হ'ল কি আমাৰ যে প্ৰাগ নিউজ চেনেলৰ বিশিষ্ট সাংবাদিক গৌতম গগৈ ডাঙৰীয়া তেখেতৰ এটা ফেচবুক পেজ আছে গৌতম চৰাইদেউ বুলি সেই পেজটোত তেওঁ নৱেম্বৰ মাহত 2024 চনৰ নৱেম্বৰ মাহত এটা পোষ্ট দিছিলে ভাস্কৰ লগত আছিলে আৰু ভাস্কৰৰ গান গোৱাই আছিলে তেওঁ কৈছিলে যে সেই পোষ্টটোত ভাস্কৰে খুব সুন্দৰ সুন্দৰ গীত লিখে নিজে সুৰ কৰে নিজে গীত গায় আৰু এই চন্দ্ৰমা গীতটোৰ কিৰদাংশ কিছু অংশ ভাস্কৰক গাবলৈ দিছিলে আৰু তেখেতে লগতে কৈছিলে যে ভাস্কৰে এই গানটো বাণীবদ্ধ কৰিবৰ কাৰণে তেওঁ পইচাৰ অভাৱ গতিকে কোনো সদাশয় ব্যক্তিয়ে যদি ভাস্কৰ গানটো বাণীবদ্ধ কৰি দিয়াত সহায় কৰে তেন্তে এই উদীয়মান প্ৰতিভাটি আগবাঢ়ি অহাত সহায় হ'ব আৰু মই দেখিলো সঁচা অৰ্থত ভাস্কৰৰ গানটো খুব সুন্দৰ কেৱল এটা অন্তৰা বা শীৰ্ষক গাইছিলে ভাস্কৰে তাতে ইমান সুন্দৰ কথা নিহিত হৈ আছে ইমান সুন্দৰ এটা সুৰ আছে মই লগে লগে গৌতম ডাঙৰীয়াক ফেচবুকৰ মেছেঞ্জাৰত মেছেজ দিলো যে ভাস্কৰৰ গানটো ভাল লাগিছে এই গানটো বাণীবদ্ধ কৰা যিখিনি কৰিব লগা হয় সকলো মই কৰি দিম আৰু তেখেতৰ যেহেতু ফোন নাম্বাৰটো নাছিলে মই ফেচবুকৰ মেছেঞ্জাৰতে তেখেতলৈ মেছেজ দিলো মোৰ ফোন নাম্বাৰটো দিলো আৰু এনেধৰণে আমাৰ যোগাযোগ হ'ল যোগাযোগ হোৱাৰ পিছত এই গীতটি যেহেতু ভাস্কৰে লিখিছে কথাখিনি সুন্দৰ হৈছে সুৰটো সুন্দৰ হৈছে কিন্তু যেহেতু গীত এটা লিখিলে নহব এয়া সংগীতেৰে সজাব লাগিব আৰু সেইকাৰণে মোৰ বন্ধু এজন অসমৰ খ্যাতনামা গীতিকাৰ সুৰকাৰ সংগীতকাৰ হয় দীৰ্ঘজ্যোতি দত্তৰ লগত মই কথা পাতিলো গানটো তেখেতৰ লগত শ্বেয়াৰ কৰি আজি যে গীতটি উপভোগ কৰিলে খুব সুন্দৰভাৱে সংগীতেৰে সজাইছে আৰু আমাৰ কাৰণে গৌৰৱৰ কথা এই গীতটিক বাঁহীবাদন কৰিছে অসমৰ এজন খ্যাতনামা বাঁহীবাদক নিতুল শইকীয়া আমাৰ চৰাইদেউৰে এজন সুসন্তান হয় তেওঁ আচুৰ্য বৰপাত্ৰৰ লগত আমাৰ বিভিন্ন অঞ্চলত যেতিয়া অনুষ্ঠানবিলাক পৰিৱেশন কৰে তেওঁ বাঁহীবাদন কৰে আৰু ভাস্কৰৰ কাৰণে গৌৰৱৰ কথা ভাল কথা যে সেই নিতুল শইকীয়াই ভাস্কৰৰ জীৱনৰ প্ৰথম যিটো গীত এই গীতিত বাঁহীবাদন কৰিছে আৰু মই ভাস্কৰক সহায় কৰিছো বুলি নকওঁ আচলতে ভাস্কৰক এটা মই পথৰ সন্ধান দিছো এই পথৰ সন্ধানত ভাস্কৰে যাতে অদূৰ ভৱিষ্যতে এজন খুব সুন্দৰ সংগীত শিল্পী হ'ব পাৰে তাৰ কাৰণে ভাস্কৰক শুভেচ্ছা জনাইছো বহুতে গীত গায় বেলেগে লিখি দিয়া বেলেগে সুৰ কৰা গীত গায় কিন্তু ভাস্কৰৰ এটা অনন্য প্ৰতিভা আছে ভাস্কৰে নিজে গীত লিখিব পাৰে নিজে সুৰ কৰিব পাৰে আৰু নিজে গীত গাব পাৰে আৰু আজি এই অনুষ্ঠানটোত আপোনালোক সকলো বিশিষ্ট ব্যক্তিসকল আহিছে আমাৰ সাংবাদিক বন্ধুসকল আহিছে এয়া ভাস্কৰৰ কাৰণে আশীৰ্বাদ স্বৰূপ গতিকে মই ইয়াতে কৈছো